Hello students, welcome back to my YouTube channel Tech of Image. Smart portal তোমালোকৰ কালি সেকেন্ড মেৰিট লিষ্ট পাবলিক কৰা হ'ল। তোমালোকে হয়তো মেৰিট লিষ্ট চাই যদি কোনোবাই এতিয়ালৈকে মেৰিট লিষ্ট চোৱা নাই বা চাব নোৱাৰা তেনেহলে মেৰিট লিষ্ট কেনেকৈ চাব লাগে এই বিষয়ে মই ভিডিও বনাইছো। ডেসক্ৰিপচনত ভিডিওৰ লিংক দিয়া থাকিব। তোমালোকে তাৰ পৰা ভিডিও চাই মেৰিট লিষ্ট চেক কৰিব পাৰিবা। এতিয়া মেইন কথা হ'ল যিসকলৰ মেৰিট লিষ্টত নাম আহিছে সেইসকলে কি কৰিব লাগিব আৰু যিসকলৰ নাম অহা নাই সেইসকলে কি কৰিব লাগিব আজিৰ এই ভিডিওত জনাবলৈ চেষ্টা কৰিম। আৰু থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ পাবনে নাই এই বিষয়ে মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱে কি জনাইছে এইটো আজিৰ এই ভিডিওত তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিওটো সম্পূৰ্ণৰূপে চালে তোমালোকে কথাখিনি ধুনীয়াকৈ বুজি পাবা। এটা সৰু ৰিকুৱেষ্ট কৰিম, ভিডিওটো সকলোলৈ শ্বেয়াৰ কৰি দিবা। তোমালোকে প্ৰত্যেককে এটা শ্বেয়াৰ কৰিবা যাতে সকলোৱে চাব পাৰে আৰু এই ইনফৰমেশনখিনি তেওঁলোকে জানিব পাৰে। প্ৰথম কথা হ'ল যিসকলৰ নেকি মেৰিট লিষ্টত নাম আহিছে সেইসকলে কি কৰিব লাগিব এই নোটিফিকেশনত উল্লেখ কৰা আছে। তোমালোকে হয়তো দেখা পাইছা, ইয়াত মই জুম কৰি দেখুৱাই দিবলৈ চেষ্টা কৰিম যে 26, 27 আৰু 28 জুন এডমিশন অফ সেকেন্ড মেৰিট admission of applicants in second merit list যিসকলৰ নেকি সেকেন্ড মেৰিট লিষ্টত নাম আহিছে সেইসকলে কি কৰিব লাগিব ইয়াত হয়তো দেখা পাইছা 26, 27 আৰু 28 জুন তাৰিখে তোমালোকে এডমিশন ল'ব লাগিব। যিখন কলেজত তোমালোকৰ সেকেন্ড মেৰিট লিষ্টত নাম আহিছে তাত তোমালোকে ডকুমেন্ট সাবমিট কৰিবা আৰু তোমালোকৰ এডমিশন সম্পূৰ্ণ হৈ যাব। আৰু যিসকলৰ নাম অহা নাই সেইসকল হয়তো তোমালোকে তলত এটা অপচন দেখা পাইছা যে 29 জুনৰ পৰা 1 জুলাইলৈকে তোমালোকৰ স্পট এডমিশনৰ এটা অপচন এবাৰ ৰাখিছে তেওঁলোকে। তোমালোকৰ নাম নহাসকলে তোমালোকে যিখন কলেজত মানে তোমালোকে এপ্লাই কৰিছিলা তাত গৈ যোগাযোগ কৰিলে তেওঁলোকে হয়তো তোমালোকৰ স্পট এডমিশন কৰি দিব পাৰে। তো দুটা বিষয় মই তোমালোকক জনাইছো। 3 নম্বৰ বিষয়টো আছিল যে থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ পাব নে নাই এই বিষয়ে মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱে ঘোষণা কৰিছিল যে ফাৰ্ষ্ট মেৰিট লিষ্ট, সেকেন্ড মেৰিট লিষ্ট আৰু থাৰ্ড মেৰিট লিষ্ট তাৰ পাছত স্পট এডমিশন হ'ব বুলি তেওঁ ঘোষণা কৰিছিল। তেওঁ কি কৈছিল মই তোমালোকক এই ভিডিওটোৰ শেষত দেখুৱাই দিবলৈ চেষ্টা কৰিম। এতিয়া সেকেন্ড মেৰিট লিষ্ট যেহেতু ওলাই গৈছে এতিয়া প্ৰশ্ন হয় থাৰ্ড মেৰিট লিষ্ট ওলাব নে নাই। যেহেতু শিক্ষামন্ত্ৰীগৰাকীয়ে জনাইছিল যে থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ পাব গতিকে থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তেওঁ কি কৈছিল এই ভিডিওটোৰ শেষত মই তোমালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। ভিডিওটো বেছি শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু তোমালোকৰ থাৰ্ড মেৰিট লিষ্টটো প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। যেহেতু শিক্ষামন্ত্ৰীগৰাকীয়ে জনাইছে যে ফাৰ্ষ্ট মেৰিট লিষ্ট, সেকেন্ড মেৰিট লিষ্ট আৰু থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ পাব গতিকে তোমালোকৰ থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। আৰু যিসকলৰ নেকি নাম অহা নাই সেকেন্ড মেৰিট লিষ্টত সেইসকলে এই নোটিফিকেশন মতে কি কৰিব পাৰিব 29 জুনৰ পৰা 1 জুলাইলৈকে স্পট এডমিশন ল'ব পাৰিব। এডমিশন সকলোৱে পাবা, টেনশন কৰিব নালাগে। আৰু থাৰ্ড মেৰিট লিষ্টৰ বিষয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে কি কৈছিল এতিয়া তোমালোকে চাই লোৱা। আৰু তেওঁলোকে ফাইনেল যিখন ফাৰ্ষ্ট মেৰিট লিষ্ট এইখন তেওঁলোকে প্ৰকাশ কৰাৰ পাছত আজি নাম ভৰ্তি হৈছে। এতিয়া এই নাম ভৰ্তিৰ প্ৰক্ৰিয়াটো আজিৰ পৰা আৰম্ভ হৈ প্ৰায় 31 জুলাইলৈকে নাম ভৰ্তিৰ প্ৰক্ৰিয়া চলিব। অহা কালি বা পৰহি লাষ্ট ডেট বুলি কোনো কথা নাই। ফাৰ্ষ্ট মেৰিট লিষ্টৰ পাছত এখন সেকেন্ড মেৰিট লিষ্ট হ'ব, সেকেন্ড মেৰিট লিষ্টৰ পাছত থাৰ্ড মেৰিট লিষ্ট ওলাব আৰু তাৰ পাছত স্পট এডমিশন হ'ব।